বৰ্তমান এডমিট কাৰ্ড আহি গৈছে আপোনালোকে যদি গম পোৱা নাই মই ভিডিঅ'টো সেইটো কাৰণে বনাইছোঁ যাতে আপোনালোকে যাতে আপডেটেড হৈ থাকে সকলো সময়তে আৰু ভিডিঅ'টো ইনফৰ্মেটিভ বুলি ভাবিলে আপোনালোকে কি কৰিব লাগিব আপোনালোকে জানে আপোনালোকে লাইক কমেন্ট শ্বেয়াৰ কৰিব ভিডিঅ'টো যদি মোৰ নতুন হয় চেনেলটো যদি নতুন হয় তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ নমস্কাৰ বৰ্তমান বিএসসি নাৰ্ছিঙৰ এডমিট কাৰ্ড মুকলি কৰি দিছে আৰু কোনখন ইউনিভাৰ্চিটিৰ আন্ডাৰত বিএসসি নাৰ্ছিঙৰ এডমিট কাৰ্ড বৰ্তমান মুকলি কৰি দিছে মই আপোনালোকক জনাম আৰু কি ধৰণে ডাউনলোড কৰিব লাগিব সেয়াও দেখুৱাম আপোনালোকে বৰ বেছি চিন্তা কৰিলেও কথা নাই এতিয়া বৰ্তমান কেইদিনমানৰ আগত আপোনালোক সকলোৱে বহুতে ফিলআপ কৰিছিলে শ্ৰীমন্ত শংকৰদেৱ হেল্থ ইউনিভাৰ্চিটিৰ আন্ডাৰত যিসকলে বিএসসি নাৰ্ছিঙৰ ফৰ্ম ফিলআপ কৰিছিলে তেখেতসকলৰ বাবে ভাল খবৰ বৰ্তমান যেটো বৰ্তমান এডমিট কাৰ্ড আহি গৈছে পৰীক্ষা কেতিয়া কি কথা সেইখিনি সবিশেষ জনাম পোনপ্ৰথমে আহক স্বাগতম জনাইছো মোৰ ভিডিঅ'টোলৈ আৰু ডাইৰেক্টলি মই আপোনালোকক দেৰি নকৰাকৈ ডাইৰেক্টলি স্ক্ৰিনলৈ লৈ আহিছো কি ধৰণে ডাউনলোড কৰিব সেই প্ৰচেছটো মই আপোনালোকক দেখুৱাই দি আছো প্ৰথমে আপোনালোকে ব্ৰাউজাৰটো নিজৰ ব্ৰাউজাৰটো ওপেন কৰি ল'ব আৰু ইয়াত ওপেন কৰি শ্ৰীমন্ত শংকৰদেৱ SSHSU মানে এই ধৰণে যেতিয়া আপোনালোকে টাইপ কৰিব ইয়াত আপোনালোকে এই ধৰণে এটা পৰ্টেল আহিব ইয়াত আপোনালোকে ক্লিক কৰি এই ধৰণে ইন্টাৰফেসটো খুলি ল'ব ইন্টাৰফেসটো খোলাৰ লগে লগে সন্মুখত এই ধৰণৰ এটা ইন্টাৰফেস আহিব ইন্টাৰফেসটো লোডিং হৈ আছে এই ধৰণে এটা ইন্টাৰফেস আহিব এই ইন্টাৰফেসটো অহাৰ লগে লগে ইয়াত আপোনালোকে দেখিব যে ইয়াত এন্ট্ৰেন্স এক্সাম নিউ বুলি আছে ইয়াত আপোনালোকে ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে লগে অলপ টাইম আপোনালোকে যেতিয়া ওয়েট কৰিব ইয়াৰ পাছত ইন্টাৰফেসটো আহিব এই ধৰণে এতিয়া সক ইয়াত বিএসসি নাৰ্ছিং এন্ট্ৰেন্স এপ্লিকেশন ফৰ্ম 2024 বুলি আছে ইয়াত আপোনালোকে এই ধৰণে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এই ধৰণে দেখুৱাব ইয়াত আপোনালোকে লগইন কৰিব লগইন কৰাৰ লগে লগে যেটো আপোনালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ বা এপ্লিকেশন নাম্বাৰ বুলি যেটো আপোনালোকৰ আছে সেই এপ্লিকেশন নাম্বাৰ বা ৰেজিষ্ট্ৰেচন নাম্বাৰটো ইয়াত আপোনালোকে দি দিব যি ধৰণে ধৰক মই এতিয়া এজন ক্যান্ডিডেটৰ কৰি পেলাই দেখাই আছো আপোনালোকও এই ধৰণে কৰিব পাৰিব ইয়াত এপ্লিকেশন নাম্বাৰটো দিলো আৰু যেটো পাসওয়াৰ্ড আপোনালোকে ক্ৰিয়েট কৰিছিলে বা অনলাইন কোৰ্টনে যিখন কেফেত বা যিজন দোকানীয়ে পাসওয়াৰ্ডটো আপোনাক ক্ৰিয়েট কৰি দিছিলে সেই পাসওয়াৰ্ডটো আপোনালোকে ইয়াত দিব লাগিব মই যেটো পাসওয়াৰ্ড ক্যান্ডিডেট জনৰ আছিল সেই পাসওয়াৰ্ডটো ইয়াত দি দিছো পাসওয়াৰ্ডটো দি পেলাই এই ধৰণে যেতিয়া মই ইয়াত লগইন কৰিছো লগইন কৰাৰ লগে লগে এই ধৰণে দেখা মানে ইন্টাৰফেসটো আহি গৈছে আপোনালোকে ইয়াত ইন্টাৰফেসটো দেখি আছে যে এই ধৰণে ইন্টাৰফেসটো আহি গৈছে ইয়াত ক্যান্ডিডেটৰ নাম ডেট অফ বাৰ্থ এড্ৰেছ এইবিলাক আহি গৈছে ফটো সিগনেচাৰ আহি গৈছে ইয়াত আপোনালোকে লেফট সাইডে দেখিব ইয়াত হোম তলত এডমিট কাৰ্ড এপ্লিকেন্ট প্ৰিন্ট লগ আউট ইয়াত যে দেখি আছে নিউ বুলি আপোনালোকক শো কৰি থাকিব ইয়াত আপোনালোকে এই ধৰণে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এই ধৰণৰ ইন্টাৰফেসটো আহি যাব ইন্টাৰফেসটো আহি গলে ইয়াত আপোনালোকে দেখিব মানে এক্সামটো কোড আছে এক্সাম সেন্টাৰটো কোড পৰিছে ঠিক আছে আৰু এক্সামটো কেতিয়া আছে ইয়াত ডেট থাকিব এতিয়া যিজন ক্যান্ডিডেটৰ হয় এটো আপোনালোকে দেখি আছে সানডে 9 জুন আছে আৰু ডেট টাইমটো আছে মানে 11 AM ৰ পৰা 1 PM লৈকে এই ধৰণে যেতিয়া আপোনালোকে পাব এই বস্তুটো আপোনালোকে এই ধৰণে সেভ কৰি ল'ব ডাউনলোড কৰি ল'ব এটো ল্যান্ডস্কেপ হৈ আছে এটো মই পোৰ্ট্ৰেট কৰি লৈছো এই ধৰণে আপোনালোকে সেভ কৰি ল'ব আপোনালোকৰ মোবাইলত বা আপোনালোকৰ ল্যাপটপ বা পিসি ডেস্কটপত আপোনালোকে এই ধৰণে সেভ কৰি ল'ব সেভ কৰি আপোনালোকে যদি নিজৰ ঘৰত আপোনালোকৰ প্ৰিন্টাৰ আছে তে আপোনালোকে প্ৰিন্ট কৰিব নহলে কোনোবা এখন দোকানত গৈ পেলাই 10 টকা 20 টকা দি আপোনালোকে প্ৰিন্ট কৰি ল'ব পাৰিব বৰ্তমান এডমিট কাৰ্ড আহি গৈছে আপোনালোকে যদি গম পোৱা নাই মই ভিডিঅ'টো সেইটো কাৰণে বনাইছো যাতে আপোনালোকে যাতে আপডেটেড হৈ থাকে সকলো সময়তে আৰু ভিডিঅ'টো ইনফৰ্মেটিভ বুলি ভাবিলে আপোনালোকে কি কৰিব লাগিব আপোনালোকে জানে আপোনালোকে লাইক কমেন্ট শ্বেয়াৰ কৰিব ভিডিঅ'টো যদি মোৰ নতুন হয় চেনেলটো যদি নতুন হয় তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ আন ভিডিঅ' লগ পাম ইমানতে আজি ভিডিঅ'টো ক্লোজ কৰিছো